ইয়' হৰি, এইজনী এতিয়ালৈকে শুয়ে আছে। এইফালে আজি আকৌ মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিব, তাইহে মৰ টোপনি হৈছে। ঐ মাজনী, মাজনী, ঐ মাজনী, উঠ আকৌ, ঐ মাজনী। একদম মানে ক'ব নোৱাৰাকৈ হৈছে। এফালে তাই ৰিজাল্ট দিব, মোৰ চকুত টোপনি নাই, কিন্তু তাই কিমান আৰামত শুই আছে। একদম মানে ছোৱালীজনী কৈছো নহয়, অকণো গাত কথা নাই দেই। ঐ মাজনী, মাজনী অ', উঠ উঠ উঠ। মা অ', তুমি যে অকণো শান্তিকে মোক শুবলৈ নিদিয়া কৈছো নহয়, কেলৈ উঠাই আছাহি বাৰু? তোৰ কি হয় ইমান মৰ টোপনি হা? এইফালে আজি মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিব, মোৰ একেবাৰে ৰাতিৰ পৰা বুকুত ধপধপাই আছে, চকুত মোৰ অকণো টোপনি নাই, কিন্তু তই যি বিন্দাছ শুই আছ একেবাৰে। উঠ 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 উঠ। ৰিজাল্টহে দিব, তাতেনো কি ইমান ডাঙৰ কথাটো হ'ল বাৰু? পৰীক্ষা মই দিছোঁ আৰু ভয় খাইছা তুমি? সেইটো কথা নহয়, মানুহে এনেই আমাক কিমান হাঁহে দেখিছা নহয়। পৰীক্ষাটো যদি ভালকৈ পাছ কৰিব নোৱাৰা নহয়, মানুহে আমাক আৰু হাঁহিব। মোক সেইবোৰ লৈহে চিন্তা হৈছে। আৰে মা, তোমাৰ কি মোৰ ওপৰত অকণো বিশ্বাস নাই নেকি? মই ধুনীয়াকৈ পাছ কৰিম, তুমি চিন্তা কৰিব নালাগে। পিছে মাজনীও, ৰিজাল্ট দিয়া সময়তহে মই থাকিব নোৱাৰিম। মই এতিয়া মালিকনী ঘৰলৈ যাওঁৱেই। কালি দহাই দহাই কৈ পঠিয়াইছে নহয় সোনকালে আহিবলৈ, সেইকাৰণে আজি সোনকালে যাব লাগিব। যদি দেৰি কৰোঁ আকৌ তাতে আকৌ বৰ খং কৰিব নহ'লে। মই যাওঁ মাজনী, তই ভাতকেইটা বনাই পেলাই খাবি আৰু ককাকো দিবি। মই চাহখন খাই ওলাইছোঁ আৰু। হ'ব মা, তুমি তোমাৰ মালিকনীক অকণমান বেছিয়ে ভয় কৰা নেকি? তুমি অকণমান চাগে বেছিয়ে মনে মনে কথাবোৰ শুনি থাকা নেকি? আৰে মাজনী, সেইটো কথা নহয়। তেওঁৰ পৰাই পইচা কেইটকা পাই আছোঁ, গালি শপনি খাই হ'লেও তেওঁৰ কথা মই শুনিবই লাগিব। তেওঁ যদি মোক ঘপকৈ কামৰ পৰা উলিয়াই দিয়ে, মই ক'ত কি কৰিম বাৰু কচোন তই? হা, এইবোৰ বহুত কথা মাজনী, তই এইবোৰ বুজি নাপাবি। হ'ব দে, মই এতিয়া গৈ থাকোঁ, মই সোনকালে আহিম বাৰু দেই মাজনী। হ'ব, যোৱা মা। ঘৰলৈ যদি কোনোবা আহে ভালকৈ বহিবলৈ দিবি আৰু চাহ তাহ অকণমান বনাই খুৱাই পঠিয়াবি। চাহ খুৱাবলৈ কৈছা হয়, চাহৰ লগত খাবলৈ কিবা বস্তু আনিলে জানো? একোৱেই নাই দেখোন, বিস্কুট কেইটা বাহিৰে। হ'ব দে, বিস্কুট কেইটাই চাহ দিবি আৰু মই কামৰ পৰা আহোঁতে কিবা এটা লৈ আহিম বাৰু খাবলৈ। অঁ ঠিক আছে, হ'ব দিয়া মা, যোৱা তেতিয়াহ'লে তুমি। ঠিক আছে। হে প্ৰভু, মোৰ ৰিজাল্টটো যাতে ভাল হ'লে হয় আৰু। মই বহুত আশা কৰি আছোঁ, মই যেনেকৈ আশা কৰিছোঁ তেনেকৈ পাছ কৰিলে হৈ যাতে আৰু প্ৰভু। আৰু অকণমান পিছতেই মেট্ৰিকৰ ৰিজাল্টবোৰ দিবই আৰু। মোৰ ছোৱালীৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে, তাই চাগে কিমান ধুনীয়াকৈ পাছ কৰিব। মালাক কালিয়ে ক'লোঁ, বোলো সোনকালে আহিবি ঘৰলৈ, ঘৰখন অকণমান চাফ চিকুণ কৰিব লাগিব। কিমান মানুহ আহিব ঠিকান নাই আৰু, কিন্তু এতিয়া এই সময়লৈকে তাই আহিবলৈ দেখাই নাই। কি যে কৰিম নহয় তাইক মানে মই। বাইদেউ, অঁ তই পালিহি। পিছে ইমান পলমকৈ আহিল যে কিহৰ কাৰণে? তোক মই কালি কিমান সোনকালে মাতিছিলোঁ বাৰু। মানে কৈছোঁ নহয়, তই এষাৰ দুষাৰ কথা ক'লে নুশুনোৱে আৰু, নিজৰটোৱে কৰিবি আৰু। নহয় বাইদেউ, ঘৰৰ পৰা মই সোনকালে ওলালোঁ, কিন্তু এইকণ আহিবলৈ গাড়ী মটৰ এখনো পোৱা নাই, সেইকাৰণে ৰৈ ৰৈ থাকোঁতে দেৰি হ'লগৈ আৰু। হ'ব হ'ব, তোৰ এতিয়া এইবোৰ বাহানা শুনি নাথাকোঁ মই। তই এতিয়া যা, প্ৰথমতে ঘৰ চৰবোৰ চাফ চিকুণ কৰিলোঁ, চফা তফাবোৰ অকণমান এই জাৰি জোকাৰি দিবি। তাৰপিছত ধুনীয়াকৈ মুচিবি, মুচি কাচি আৰু বনোৱা কণত লাগি যা, মানুহ অকণমান পিছত আহিবই নহয়। অঁ ঠিক আছে বাৰু, হ'ব দিয়ক বাইদেউ। পিছে বাইদেউ, মই প্ৰথমতে বেবী মাজনীৰ কাৰণে কফি কাপ বনাই লওঁ নেকি? অঁ যা, প্ৰথমতে তাইক কফি কাপ দি লগে, তাৰপিছত কামত লাগি যা আৰু। ঠিক আছে বাৰু, হ'ব দিয়ক। আৰু শুনচোন মানা, মোলৈও সেই লাল চাহ একাপ লৈ আহিবি, ৰাতিপুৱাৰ পৰা একো খোৱাই নাই মই। অঁ ঠিক আছে বাইদেউ, হ'ব। বাইদেৱে কোৱা প্ৰায়বোৰ বস্তুৱে বনাই হ'ল আৰু। সোনকালে ঘৰত যাবলৈ পালেহে মোৰ ভাল লাগিব পাই। ৰিজাল্টটো দিব নহয় আকৌ, মাকজনী ঘৰত নাথাকিলে মানে তাইৰ মনটো হ'লেও বেয়া লাগিব। কিন্তু এতিয়ালৈকে ৰিজাল্ট দিয়াই নাই নে কি নাজানো। মোৰ ওচৰত আকৌ মোবাইল এটাও নাই নহয়, একো গমকে নাপাওঁ মই। ৰিজাল্ট নাই দিয়া নেকি ঠিক নাই, নহ'লে বাইদেউ আহি পেলাই ক'লেহিহেঁতেন নহয় বেবী মাজনীৰ ৰিজাল্টৰ কথা। বাইদেউ দেখোন এতিয়ালৈকে একো কোৱা নাই। জানো পাই কিনো কৰিছে আৰু। যাওঁ ময়ো সেই বাকীখিনি সোনকালে বনাই লওঁগৈ। মালা, বস্তুবোৰ বনাই হৈছেনে সকলোবোৰ? হৈছে আৰু বাইদেউ, প্ৰায়খিনি হৈছে। পিছে বাইদেউ ৰিজাল্ট দিলে নেকি? নাই আৰু 5 মিনিটমান আছে, তাৰ পিছতহে দিব। আৰু তই ইমান এক্সাইটমেণ্ট কিয় হৈ আছ ৰিজাল্টৰ কাৰণে? তোৰ জীয়েৰ ৰিজাল্ট এনেও বেয়া হ'ব আই, তই ইমান আশা কৰি একো লাভ নাই। নহয় বাইদেউ, ছোৱালীজনীৰ ৰিজাল্টটো কি হৈছে কি নাই মাকজনী হৈ জানিবলৈ জানো মন নাযায়, সেইকাৰণেহে মানে সুধি আছোঁ বাইদেউ। অঁ সেইটো কথা মানে। মা, অ' মা, মা, অ' মা। অঁ মাজনী, ৰিজাল্ট দিলে নেকি? অঁ মা, ৰিজাল্ট দিলে। অঁ কেনেকুৱা হ'ল মাজনী, কোৱা আকৌ। 10 নম্বৰ স্থানৰ ভিতৰত কোনটো স্থানত আছা তুমি? কি হ'ল মাজনী, মুখেৰে একো মতা নাই যে? অঁ বেবী মাজনী, ৰিজাল্ট কেনেকুৱা হ'ল তোমাৰ? বেবী, কি হ'ল, মুখেৰে কিয় মতা নাই তুমি? আচলতে মা, মই 2nd ডিভিজনতে পাছ কৰিছোঁ। কি কৈছা তুমি এইবোৰ? অঁ মা, মই সঁচাকৈ কৈছোঁ, মই 2nd ডিভিজনতে পাছ কৰিছোঁ। 2nd ডিভিজনত পাছ কৰিছা মাজনী? তোমাক ইমান সুবিধা দিয়াৰ পিছতো তুমি এনেকুৱাই ৰিজাল্ট কৰিলা? মই ভাবিছোঁ
এই 1ৰ পৰা 10 নম্বৰ স্থানত কোনোবা এটা থাকিব বুলি, কিন্তু তুমি এনেকুৱাহে কৰিলা। তুমি ফাৰ্ষ্ট ডিভিজনো যাব নোৱাৰিলা মাজনী। নাজানো মা কি হ'ল, মইতো পৰীক্ষা ভালকৈ দিছিলোঁ, নাজানো আৰু কি হ'ল। মই এতিয়া মানুহক কি উত্তৰ দিম? সকলোকে কৈ আছিলোঁ যে মোৰ ছোৱালীজনী পঢ়াত বহুত চোকা আৰু বৰ ভালদৰে পাছ কৰিব, মিঠাই চিঠাই গোটেইখন গোটাই মেলি আজৰি। আৰু এতিয়া তুমি কৈছা তুমি ছেকেণ্ড ডিভিজনত পাছ কৰিছা বুলি। মানুহক মই কেনেকৈ মুখ দেখাম বাৰু? মা, মোৰ গাতনো কি দুখ? মই পৰীক্ষা দিব লাগে, দিছোঁ। আৰু পৰীক্ষকে বহি কেনেকৈ চাইছে সেইটো তেওঁলোকৰ কথাহে। মইতো পৰীক্ষা ভালকৈ দিছিলোঁ, এতিয়া কেনেকৈ ছেকেণ্ড ডিভিজনত পাছ কৰিলোঁ সেইটো মই কি জানো। কিন্তু মাজনী, এতিয়া মই মানুহক কি বুলি ক'ম বাৰু? মই কিমান লাজ পাইছোঁ তুমি গম পাইছানে মাজনী? দেউতাই শুনিলে কিমান দুখ পাব বাৰু? ইমানবোৰ সুবিধা দিয়াৰ পিছতো তুমি ফাৰ্ষ্ট ডিভিজন যাব নোৱাৰিলা মাজনী। সঁচাকৈ দেই, সঁচাকৈ বৰ লাজ পাইছোঁ, মই বৰ লাজ পাইছোঁ আজি। ইয়াতনো লাজ পাবলগীয়া কি কথা আছে আৰু? হ'ল আৰু মা, তুমি কি চিন্তা কৰিছা? মই কি চাকৰি নাপাম বুলি ভাবিছা নেকি? আমাৰ এনেও বহুত পইচা আছে, পইচা য'তে ঢালিলেও মই যিকোনো চাকৰি হ'লেও পামেই, তুমি সেইটো চিন্তা কৰিব নালাগে দিয়া। হ'লেও মাজনী, মই কিন্তু তোমাৰ যে ৰিজাল্টটো এনেকুৱা হ'ব বুলি কেতিয়াও ভবা নাছিলোঁ দেই, কেতিয়াও ভবা নাছিলোঁ। মোৰ মনটো সঁচাকৈ বহুত বেয়া লাগিছে, বহুত বেয়া লাগিছে আজি মোৰ মনটো। এই মা, তুমি মানে কিনো একেটা কথাত লাগি থকা নহয়, মই বৰ টান পাওঁ। অঁ বাইদেউ, হ'ব দিয়ক আৰু। তাইক এতিয়া এইবোৰ কৈ আপুনি একো নাপায়, যিটো হ'ল আৰু। মালা, মোৰজনী যদি ছেকেণ্ড ডিভিজনত পাছ কৰিছে, তেতিয়াহ'লে তোৰজনী চাগে ফেইলেই হ'ল আৰু। নাজানো বাইদেউ, মইতো এতিয়ালৈকে একো ৰিজাল্ট পোৱাই নাই দেখোন, আৰু মোৰ ওচৰত এটা ফোনো নাই যে মই ফোন কৰি ৰিজাল্টৰ কথা সুধিম। নাজানো আৰু, ঘৰ গৈহে গম পাম আৰু কি হৈছে। আপুনি একো চিন্তাই কৰিব নালাগে দিয়ক, আপোনাৰ ছোৱালী এনেও ফেইলেই হৈছে। মই ইমান ভালকৈ পৰীক্ষা দিয়াৰ পিছতো যদি মই ছেকেণ্ড ডিভিজনত গৈছোঁ, তেতিয়াহ'লে আপোনাৰ যোনটো আৰু কথাই নাই। তাই ফেইল হ'লে মানে মোৰ মনটো সঁচাকৈ বৰ বেয়া লাগিব। তাইৰ কাৰণে মই বহুত কষ্ট কৰিছোঁ, আৰু দেউতাকৰো বহুত সপোন আছিলে। যদি তাই সঁচাকৈ ফেইল হৈছে, তেতিয়াহ'লে মোৰ কষ্টবোৰ একেবাৰে পানী হৈ গ'ল আৰু, সঁচাকৈ পানী হৈ গ'ল মোৰ কষ্টবোৰ। তোকতো মই আগতে কৈছিলোঁৱেই যে পঢ়াব নালাগে বুলি, নুশুনাহে কথা ক'লে। সেইকাৰণে মোৰ কথা শুনিবি অকণমান, নিজৰ মতে চব কাম কৰিব নাযাবি। হ'ব দে, এতিয়া তোৰত এইবোৰ কথা পাতি পেলাই সময়বোৰ নষ্ট নকৰোঁ। মানুহ ইটো সিটো আহিব নহয়, যা বাকী যি বনাবলৈ আছিলে সকলোবোৰ বনাই পেলাগে। ঠিক আছে বাইদেউ, হ'ব দিয়ক। মা, ময়ো সেই অকণমান ওলাই যাওঁ লগৰখিনিৰ লগত। নালাগে, এতিয়াৰ কাৰণে ঘৰতে থাকা। মানুহবোৰ আহিব নহয়, তোমাক লগ নাপালে মানে তেওঁলোকৰ বেয়া লাগিব নহয়। অকণমান সময়ৰ কাৰণে ঘৰতে থাকা, অলপ লাহেকৈ ওলাই যাবা। ঠিক আছে বাৰু, হ'ব। ছোৱালীজনীৰ ৰিজাল্ট আকৌ সঁচাকৈ বেয়া হৈছে নেকি? মই দেখোন এতিয়ালৈকে একো খা খবৰে পোৱা নাই। হয়, বেবী মাজনী ইমান চোকা হোৱাৰ পিছতো তাই ছেকেণ্ড ডিভিজনহে গৈছে। তেতিয়াহ'লে মোৰ ছোৱালীজনীক দেখোন মই একো সা সুবিধা দিবও নোৱাৰিলোঁ, টিউশ্যন এটাও দিব নোৱাৰিলোঁ। যেনে তেনে কষ্ট মষ্ট কৰি পেলাই পৰীক্ষা ফৰ্ম ফিল আপটো কৰালোঁ আৰু। বাকী যেনেকৈ পঢ়িছে, যি পঢ়িছে তাইহে জানিব আৰু। সঁচাকৈ আকৌ তাই ফেইল হ'ল নেকি আকৌ? সেই তেৰিকা, খবৰটো নোপোৱালৈকে মোৰ মনটো একেবাৰে ভাল লগা নাই নহয়। সোনকালে খানাবোৰ বনাই পেলাই ময়ো সোনকালে যাওঁগৈ আৰু, নহ'লে মোকনো ইয়াত কোনে খবৰ দিবহি। বাইদেউ, অ' বাইদেউ, অ' মা, অ' মা। অঁ, তই যে ইয়াত, আৰু এনেকৈ কিয় চিঞৰি আছ? তই কি এখন তহঁতৰ ঘৰ পাইছিলি নেকি? নে তহঁতৰ সেই গাঁওখন বুলি ভাবিছিলি? নহয় মানে বাইদেউ, মই মাকহে বিচাৰি আহিছিলোঁ। আপুনি বেয়া নাপায় যদি মাক মাতি দিব নেকি বাৰু? নাই, তোৰ মাৰ এতিয়া আহিব নোৱাৰে, ভিতৰত বহুত আলহী আছে, তেওঁলোকক খোৱা লোৱা যতন লৈ আছে। কি হ'ল কচোন, মোকে ক বাৰু। নাই বাইদেউ, আপোনাক ক'ব নোৱাৰোঁ মই, মোৰ মাক লাগিবই। আপুনি প্লিজ মোৰ মাক মাতি দিয়কচোন এবাৰ। আৰে, মই তোক এবাৰ কি কোৱা নাই নেকি? তোৰ মাৰে ভিতৰত কাম কৰি আছে, আৰু সেই কাম এৰি পেলাই তোৰ ওচৰলৈ আহিব নোৱাৰে তোৰ মাৰ। কি ক'ব লগা আছে মোকে ক, মই গৈ কৈ দিমগৈ। নাই বাইদেউ, আপুনি ক'লে নহ'ব। এই ভাল খবৰটো মাক মই মোৰ নিজ মুখেৰে দিম। প্লিজ আপুনি এবাৰ মোৰ মাক মাতি দিয়ক। এইজনী আকৌ ইয়ালৈ কিয় আহিছে? ঐ, তই আকৌ ইয়ালৈ কিয় আহিছ? আচলতে মই মোৰ মাৰ ওচৰলৈ আহিছিলোঁ। যদি তুমি পাৰা মোৰ মাক মাতি দিয়াচোন এবাৰ। মই তোমাৰ মাক অথনিৰ পৰা কৈ আছোঁ যে মাক মাতি দিবলৈ, কিন্তু তেওঁ মোৰ কথা শুনাই নাই। তুমি যোৱাচোন, মোৰ মাক এবাৰৰ কাৰণে মাতি দিয়া। মাজনী, যোৱাচোন মালাক মাতি দিয়া। কিনো ইমান ইম্পৰ্টেণ্ট কথা আছে? অঁ, ঠিক আছে ৰ'বা। পিছে তোৰ ৰিজাল্ট কেনেকুৱা হ'ল? নিশ্চয় তইতো চাগে ফেইলে কৰিলি নহয় জানো? তোৰ মাৰক কিমান ক'লোঁ যে তোক পঢ়াব নালাগে। যিকেইটকা পইচা পাওঁ সেইকেইটকা পইচা গোটাই পেলাই থৈ দে, বেলেগ কামত খটাব। কিন্তু নাই, তাই নুশুনে নহয় মোৰ কথা। এনেই পইচা কেইটকা পেলালে নহয় পানীত। আৰু এটা কথাও, তহঁতৰ নিচিনা দুখীয়া মানুহবোৰে যিমান ভালকৈ পঢ়ি শুনি পাছ কৰিলোঁ, চাকৰি এটা যদি কেতিয়াও নাপাওঁ, কাৰণ তহঁতৰ টকা নাই যে। চৰকাৰী চাকৰি এটা পাবলৈ আজিকালি টকা লাগেই। টকা নাথাকিলে মানে চবেই মিছা। ইমানকৈ তোৰ মাৰক বুজালোঁ, নাই তাই নুবুজিলে নহয়। বাইদেউ, কোনে কৈছে আপোনাক যে মই মেট্ৰিক পৰীক্ষাত ফেইল কৰিলোঁ বুলি? ওৱাই, সেইটো তোমাৰ কোনোবাই কোৱা কথা নে? মই আগতেই জানো, আৰু
মোৰ মাজনী ইমান পঢ়াত চোকা হৈও তাই ছেকেণ্ড ডিভিজন পাছ কৰিছে, আৰু তইটোতো আৰু অভিয়াছলি ফেইল কৰিবিয়ে ন, সেইটো আকৌ মোক বেলেগে ক'ব নালাগে নহয়। আপোনাৰ এইবোৰ ভুল ধাৰণা। মই পৰীক্ষাত বৰ সুন্দৰকৈ পাছ কৰিছোঁ, আৰু এটা কথাও, সুন্দৰকৈ অকল পাছ কৰাই নহয়, অসমৰ ভিতৰত প্ৰথম স্থান লাভ কৰিছোঁ মই। তই এইবোৰ কি কথা কৈছ? এয়া কেতিয়াও হ'ব নোৱাৰে, কেতিয়াও হ'ব নোৱাৰে। এয়া কিয় হ'ব নোৱাৰে? নিশ্চয় হ'ব পাৰে। যদি আপুনি মোৰ কথা বিশ্বাস কৰা নাই, তেতিয়াহ'লে টিভি অন কৰি চাওক, গোটেই নিউজ চেনেলত মোৰ কথাই বাজি আছে। মাজনী, এইবোৰ কি সঁচা নেকি মাজনী? অঁ মা, সঁচা। তাই তাই ঠিক কথাই কৈছে। কি মাজনী? দেখিলা মা, দেখিলা? মই তোমাক কৈছিলোঁ নহয়, দেখিলা? সঁচাকৈ মাজনী, সঁচাকৈ মোৰ মনটো আজি বহুত ভাল লাগিছে মাজনী, বহুত ভাল লাগিছে। তই যিটো কৰিম বুলি কৈছিলি সেইটো তই কৰি দেখুৱালি মাজনী, কৰি দেখুৱালি তই। মা, মই কৈছোঁ নহয় তোমাক যে মানুহৰ মুখ মই বন্ধ কৰাই দিম। এদিন চাবা তুমি মোক লৈ গৌৰৱ কৰি পাৰিবা বুলি। দেখিলা মা, দেখিলা? ঐ হ'ব হ'ব, তহঁতৰ মা জীয়েৰ এইবোৰ নাটক বন্ধ কৰ। এইখন তহঁতৰ ঘৰ নহয়, এইখন আমাৰ ঘৰ। তোৰ মায়ে ইয়াত কাম কৰে, গম পাইছ নাই? তই ইয়াত এইবোৰ নাটক উলিয়াব নালাগে। যা ঘৰলৈ যা, আৰু মাৰ আকৌ কাম কৰিবলৈ দে। বাইদেউ আপুনি খং নকৰিব, তাই মোক খবৰটো দিবলৈ আহিছে। মোৰ কিমান ভাল লাগিছে মইহে গম পাইছোঁ। মোৰ মাজনী অসমৰ ভিতৰত প্ৰথম স্থান পাইছে। সঁচাকৈ বাইদেউ, সঁচাকৈ মোৰ মনটো আজি বহুত ভাল লাগিছে বাইদেউ, বহুত ভাল লাগিছে। দেখিছে, তাইৰ কাৰণে মই যিখিনি কষ্ট কৰিছোঁ সেয়া মোৰ লাহে লাহে সাৰ্থক হৈছে। আৰু বাইদেউ সাৰ্থক হৈছে। একো সাৰ্থক হোৱা নাই। অসমৰ ভিতৰত প্ৰথম স্থান পালে বোলে কি তাই এই চাকৰি পালে নেকি? হে, পাছে কৰিছে, আৰু এতিয়া এইবোৰ কৰি ইয়াত সময়বোৰ নষ্ট কৰিবি নে ভিতৰত থকা আলহীক খানা খাবলৈ দিবি? হে, যা ভিতৰলৈ যা। আৰু ঐ ছোৱালী, তই যা ঘৰলৈ যা। যিমান যি হ'লেও আপুনি নিজৰ আপোনাৰ অহংকাৰটো থাকিব। সঁচাকৈ আপুনি বহুত অহংকাৰী হয়, আৰু আপুনি এতিয়াও অহংকাৰী, আৰু আপুনি আগলৈও অহংকাৰী হৈ থাকিব। মানুহৰ মন, মানুহৰ সুখ দুখ আপুনি এইবোৰ একো বুজি নাপায়। ঐ ছোৱালী, তই মোৰ মাক অহংকাৰী বুলি ক'বলৈ ক'ত সাহস পালি? ক'ত সাহস পালি? এয়া চাওক বাইদেউ, এয়া আপোনাৰ আদৰ্শ, আপোনাৰ শিক্ষা। দেখিছে নহয়, আপুনি তাইক যি শিক্ষা দিছে তাই সেয়া শিক্ষা লৈছে। আচলতে তাইৰ গাত একো দুখ নাই। আপুনি যিবোৰ শিকাইছে তাই সেইবোৰেই লৈছে। অকণমান মানুহক কেনেকৈ ব্যৱহাৰ কৰিব লাগে, কেনেকৈ কথা পাতিব লাগে, সেইবোৰ অকণমান ছোৱালীজনী শিকাব। অকল ধন টকা পইচা এগালমান থাকিলে নহয়, মানুহৰ ব্যৱহাৰে মানুহৰ পৰিচয়। তই কি এতিয়া আমাক ব্যৱহাৰ শিকাবি নেকি? কাক কেনেকৈ কি ব্যৱহাৰ কৰিব লাগে? বৰ একেবাৰে 5ডাল কৰিছে তাই। অসমৰ ভিতৰত প্ৰথম স্থান পাই গোটেইজনী ক'বই নোৱাৰা হৈ আছে। চাম নহয় আগলৈ কি কৰ। টকা নাথাকিলে একোৱেই সম্ভৱ নহয়, বুজি পাইছ? আৰু তহঁতি যিহে ভিখাৰী, আৰু তই একোৱে কৰিব নোৱাৰি নো। হ'ব হ'ব, আচলতে তোমাৰ লগত তৰ্ক কৰিবলৈ মোৰ অকণো ইচ্ছা নাই। মই কি কৰোঁ কি নকৰোঁ সেয়া সময় ক'ব। মা, মই আহিছোঁ দিয়া। এওঁলোকৰ লগত কথা পাতি থাকিলে মানে মোৰ আকৌ খবৰ ল'বলৈ অহা মানুহ এনেই ঘূৰি যাবগৈ। ঠিক আছে মাজনী, যা। আৰু তুমি অকণমান সোনকালে আহিবা, ৰাতিলৈ খানা এটা আয়োজন কৰিব লাগিব নহয়। অঁ হ'ব দে, যাম বাৰু। মানা, তোৰ জীয়েৰক এখন ঘৰত আহিবলৈ মানা কৰি দিবি কিন্তু, কৈ দিছোঁ মই। আৰু নেক্সট টাইম যদি আহে নহয়, চাবি তাই কি হাল বনাই পঠিয়াম মই। হ'ব দিয়ক বাইদেউ, আপুনি খং নকৰিব। তাই সৰু ছোৱালী যে, কি কৈ দিয়ে তাই ধৰিবই নোৱাৰে। হ'ব বাৰু দিয়ক, আজিৰ পৰা এখন ঘৰলৈ তাইক আহিবলৈ মানা কৰি দিম মই। হ'ব, এতিয়া যা, ভিতৰত কাম কৰগৈ। তাই তাই অসমৰ ভিতৰত প্ৰথম স্থান কেনেকৈ পালে? কেনেকৈ পালে তাই? মাজনী, তোমাক মই কিমান সুবিধা দিছোঁ। ইটোৰ পিছত সিটো টিউশ্যন, যিটোকে মন যায় সেইটোকে লোৱা, যিটোকে খাবলৈ মন যায় সেইটোকে দিওঁ। ভাল ভাল বস্তু মই নিজে নাখাই তোমাক খুৱাইছিলোঁ, কিন্তু তুমি কি কৰিলা বাৰু? এইজনী ভিখাৰী জীয়েকজনীয়ে অসমৰ ভিতৰত প্ৰথম স্থান পাইছে, ধেমালি লাজৰ কথা নেকি আমাৰ কাৰণে বাৰু? হ'ব মা, হ'ব। তাইৰ কাৰণে তুমি মোক এতিয়া বকিব নালাগে, হ'ব দিয়া। তাই পাছে কৰিছে, তাতকৈ বেছি একো কৰা নাই নহয়। আৰু তাই কি কৰিব পাৰিব চাই ল'ম মই। তাই এনেও একো কৰিব নোৱাৰে, কাৰণ সিহঁতৰ টকাই নাই। টকা থাকিলেহে আজিকালি সকলো সম্ভৱ, সেইটো তুমি ভালদৰে জানা। আৰু তুমি চিন্তা নকৰিবা দিয়া, মই নিশ্চয় কিবা এটা কৰিমেই, আৰু তোমাক মই ৰাণীৰ দৰে ৰাখিম। নাজানো আৰু মই কি কৰিব পাৰিবা নোৱাৰিবা নাজানো, আৰু এই ৰিজাল্টটো পাই মোৰ মূৰটো কিবা গৰম হৈ গৈছেগৈ। এতিয়া যদি এই ভিতৰত থকা মানুহখিনি যদি গম পায় যে মোৰ ঘৰত কাম কৰিবলৈ অহা মানুহজনী জীয়েকে অসমৰ ভিতৰত প্ৰথম স্থান পাইছে, মই কিমান লাজ পাম বাৰু? কিমান লাজ পাম মই? মা, তুমি চিন্তা নকৰিবা, এই কথা মই আমাৰ ঘৰলৈ অহা আলহী কাকোকে গম পাব নিদিওঁ। ৰ'বা, মই গৈ সকলোবোৰ ঠিকনা লগাই থৈ আহোঁগৈ। তাই ইমান চোকা কেনেকৈ হ'ব পাৰে? ইমান অভাৱত থকাৰ পিছতো তাই ইমান ভালকৈ পাছ কৰিছে। মাই গড, শুনি পেলাই মোৰ কিবা মানে মাথাটো কাম নকৰা হৈ গৈছেগৈ।